হুঁশিয়ার হুঁশিয়ার বাংলাদেশি হুঁশিয়ার 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 অসম সরকার জিন্দাবাদ 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 অসম সরকার জিন্দাবাদ 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 ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 অসম মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 সন্দেহযুক্ত বাংলাদেশী নাগরিকক উচ্ছেদ কৰক উচ্ছেদ কৰক উচ্ছেদ কৰক This land is our land, our land, our land. This land is our land, our land. Hey, mati, amar mati, amar mati, amar mati. Go back, go back. Hey, mati, amar mati, amar mati, amar mati. Hey, mati, amar mati, amar mati, amar mati. This land is our land, our land, our land. This land is our land. Bangladeshi, go back, go back, go back. British Bangladeshi, উচ্ছেদ করো, উচ্ছেদ কৰক উচ্ছেদ কৰক Bangladeshi, উচ্ছেদ করো, উচ্ছেদ কৰক উচ্ছেদ কৰক Hey, mati, amar mati, আমাৰ মাটি আমাৰ মাটি Hey, mati, amar mati, আমাৰ মাটি আমাৰ মাটি জিন্দাবাদ 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 ত্যাগ কৰক ত্যাগ কৰক ত্যাগ কৰক ত্যাগ কৰক সেইকাৰণে অকণমান ক'বলৈ বিচাৰিছোঁ যে বাওহাই ফিৰাই जोंनि बर' रायजोआव गुबुन गुबुन गामिनिफ्राय फैनाय गासैनिबो गाहाम हामलायनाय बावबाय हाबाफारिया जाफुंबाय जेरै जिल्ला हरनांगौ बेरामखौ जों हरनो हाबाय इसबराव मानजों गिदिर सैगियानखा बेनि बागै बुंफोरनि आफादगिरि प्रेसिडेन्ट बिथाङा आरो डक्टर हिमন্ত বিশ্ব শৰ্মা बेनि गिबि मन्त्रि মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো এটা ঐতিহাসিক আৰু বলিষ্ঠ পদক্ষেপ লৈছে আজি অসমক উদ্ধাৰ কৰাৰ কাৰণে জেহাদী শক্তিৰ পৰা অসমত যিটো জেহাদ চলাই আছে লেণ্ড জেহাদ লাভ জেহাদ আৰু আমাৰ কাজিৰঙা দখল কৰা আমাৰ ফৰেষ্টৰ মাটি দখল কৰা আমাৰ পিজিআৰ ভিজিআৰ দখল কৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া দখল কৰা আমাৰ সত্ৰ মাটি দখল কৰা আমাৰ বটদ্ৰৱা থানৰ মাটি দখল কৰা এই যিটো জেহাদ চলি আছিলে যিটো লাভ জেহাদ চলি আছিলে আমাৰ অসমীয়া নাৰীৰ প্ৰতি চকু দিয়া এই লাভ জেহাদ চলোৱা আৰু যিটো এটা ধৰ্মীয় জেহাদ চলাই আছে এটা ইছলামিক ৰাষ্ট্ৰ গঠন কৰা যিটো এটা বাংলাদেশী মিয়াসকলৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বলিষ্ঠ পদক্ষেপ আৰম্ভ কৰিছে আৰু এইকাৰণে কাজিৰঙাৰ উচ্ছেদক সমৰ্থন কৰি আমি বটদ্ৰৱা থানত যি উচ্ছেদ হৈ গ'ল তাক সমৰ্থন কৰি বৰপেটা সত্ৰক বচোৱাৰ যি উচ্ছেদ তাক সমৰ্থন কৰি ফৰেষ্টৰ এৰিয়াৰ মাটি পুনৰ উদ্ধাৰ কৰাৰ কাৰণে পিজিআৰ ভিজিআৰ মাটি পুনৰ উদ্ধাৰৰ কাৰণে সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ মাটি পুনৰ উদ্ধাৰৰ কাৰণে যিটো বলিষ্ঠ পদক্ষেপ লৈ আছে এভেকশ্যন চলাই আছে এভেকশ্যনক সমৰ্থন জনাই আৰু জোনাইটো যিখিনি এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয় জোনাই ডেভেলপমেণ্ট ব্লকটো ইয়াতো যিখিনি সন্দেহজনক নাগৰিক আছে তেখেতসকলক ইমিডিয়েটলি উচ্ছেদ কৰি তেখেতসকলক ইয়াৰ পৰা আঁতৰাই পঠাব লাগে আৰু তেখেতসকলক মই ভাবোঁ ইয়াৰ পৰা উচ্ছেদ কৰি আঁতৰাই পঠাই আমাৰ এই জোনাইৰ খিলঞ্জীয়া মানুহক উদ্ধাৰ কৰিব লাগে জোনাইৰ খিলঞ্জীয়া মানুহক বচাব লাগে বুলি আজি আহ্বান জনাই আমি চবেই আজি ওলাই আহিছোঁ প্ৰত্যেকটো খিলঞ্জীয়া মানুহে আজি চিমেণ্ট চাপৰি এই অঞ্চলত আমি হাজাৰ হাজাৰ জনগণ আজি আমি ওলাই আহিছোঁ অসমৰ ভৱিষ্যত বা আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যতটো চাই নৰেন্দ্ৰ মোদী কেন্দ্ৰত যি আমাৰ চৰকাৰ আছে NDA চৰকাৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ চলি আছে আমি দেখিবলৈ পাইছোঁ যে আমাৰ ভৱিষ্যত মিয়া মুছলমানৰ কাৰণে ভয়াৱহ ৰূপ লোৱা দেখিবলৈ পাইছোঁ আজিৰ দিনত আমি যদি ষ্ট্ৰেইট যদি ক'বলৈ বিচাৰোঁ আজিৰ দিনত মুছলমান মানুহৰ জনসংখ্যা যথেষ্ট হ'ল আৰু অকলে মুছলমান জনসংখ্যা আজিৰ দিনত 40% 40% টোটেল অসমত আমাৰ জনসংখ্যা আছে 3 crore 50 lakh 3 crore 50 লাখৰ ভিতৰত যদি মিয়া মুছলমানে যদি 40% হয় 1 crore 40 লাখে ইহঁতৰে কিবা আছে সেইটো চাই আৰু য'ত আমি জানো যে তাহানিৰ পৰা যিটো
বেদখল যিটো মানে কিবা হৈছে BGR বা আমাৰ মানে ফৰেষ্ট ৰিজাৰ্ভ এৰিয়াত মানে সোমাইছে যথেষ্ট জনসংখ্যা মানে মুছলমান মানুহ বা বাংলাদেশী মানুহে ইয়াত থিতাপি লৈছে বা বসবাস কৰিছে বা আমাৰ জীৱন যাপন কৰা বা আমাৰ ভৱিষ্যত জীয়াই থকা যিটো মানে ভাবুকি সৃষ্টি হৈছে বা আমি দেখিবলৈ পাইছোঁ যে ভৱিষ্যত যদি আমি এইটো সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মানে পদক্ষেপ লৈছে NDA চৰকাৰ হিচাপে বা অসমত যি মানে উচ্ছেদ অভিযান চলাইছে আমি এইটো সমৰ্থন কৰোঁ বড়ো কাছে অল্প অট'নমাছ কাউন্সিল তৰফৰ পৰা বা বড়ো মানে জাতিৰ মানে হৈ আমি এইটো দাঁতিকে ক'ব পাৰে আমি এই মানে উচ্ছেদ অভিযানত চৰকাৰৰ লগত আছোঁ মানে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত প্ৰাইম মিনিষ্টাৰ সন্মানীয় আমাৰ ভাৰত ৰাষ্ট্ৰৰ আমি লগত আছোঁ আৰু সদায় থাকিম আৰু আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী বা খিলঞ্জীয়া জনগোষ্ঠী বা অসমবাসী সকলোৱে যদি একগোট হৈ থিয় নিদিয়ে কিন্তু আমাৰ ভৱিষ্যত অন্ধকাৰ বুলি যদি কোৱা হয় বেছি কোৱা নহ'ব। প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে ইমান সাহসিকতাৰে আজি এই পদক্ষেপ তেখেতে লৈছে হাতত আৰু বহুত অবৈধ বাংলাদেশীক উচ্ছেদ কৰিছে তাৰ লগত সমগ্ৰ অসমৰ জনসাধাৰণ তেখেতক আমি সমৰ্থন দিছোঁ সাহস দিছোঁ তেখেতে কৰি যাওক আৰু ধেমাজি জিলাতো যিবিলাক ঠাইত অবৈধ বাংলাদেশীয়ে ইয়াত বাস কৰিবলৈ লৈছে এইসকলক আমি অখিয়াই দিছোঁ যাতে অতি সোনকালে ইয়াৰ পৰা এভেকশ্যন নকৰাৰ আগতে যাতে ইয়াৰ পৰা তেখেতসকলে নিজে তালি টোপোলা লৈ যাতে নিজৰ জেগাত যাতে অৱস্থান কৰেগৈ তাৰ কাৰণে তেখেতসকলক আমি কিবা কৰি আহ্বান জনাইছোঁ আৰু আমি সমগ্ৰ অসমৰ জনগণক আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি গুৰুত্বপূৰ্ণ অবৈধ বাংলাদেশীৰ মানে উচ্ছেদৰ যি অভিযান আৰম্ভ কৰিছে যি ঠাইবিলাকত উচ্ছেদ আৰম্ভ কৰিছে আজিও উচ্ছেদ থলীলৈ গৈছে তেখেতে আৰু যি জেগাত এতিয়াও উচ্ছেদ হ'ব লাগে বুলি BGRত তেখেতে নটিফিকেশ্যন কৰিছে এই ঠাইবিলাকৰ পৰা যাতে অবৈধ বাংলাদেশী অতি সোনকালে গুচি যাব লাগে আমি তাকে কামনা কৰিছোঁ যাতে এটা সংঘাত সৃষ্টি কৰি ইয়াত তেখেতসকলে যাতে বসবাস কৰাৰ এটা চিন্তা চৰ্চা কৰিব নালাগে এইখিনিকে আমি কামনা কৰিছোঁ। থেংক ইউ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।